কাইলৈ মই সোণালী জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ যোৱা 29 আৰু 30 তাৰিখ অৰ্থাৎ যোৱাকালিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সোণালী জয়ন্তী উদযাপন কৰিছোঁ। যোৱাকালি সুন্দৰ সফল ৰূপায়ণেৰে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী চলি আছে আৰু এই দ্বিতীয় দিনৰ কাৰ্যসূচী ৰাতিপুৱাৰ ভাগত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হৈ যায়। ইতিমধ্যে আমাৰ মুকলি সভাৰ কাৰ্যসূচী চলি আছে। গতিকে আমি ৰাইজৰ সহযোগত অঞ্চলস্থ ৰাইজৰ সহযোগত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অনবদ্য সহযোগিতাই আমাক সোণালী জয়ন্তীখনক আগুৱাই নিয়াত সহায় কৰিছে আৰু আমি যিখিনি বাকী থকা কাৰ্যসূচী আছে সেইখিনি কাৰ্যসূচী আমি সুন্দৰভাৱে পৰিচালনা কৰিব বুলি আমি আশাবাদী। আজি কাৰ্যসূচী সাংস্কৃতিক কাৰ্যসূচী আছে আৰু নিমন্ত্ৰিত অতিথিও আছে আমাৰ মাজত। পঞ্চনা ৰাভা আছে নিমন্ত্ৰিত অতিথি হিচাপে। গতিকে তেখেতৰ অনুষ্ঠানটো জানে আপোনালোকে জুবিন গাৰ্গৰ লগত বহুদিন অনুষ্ঠান কৰিছে। যোৱাকালিৰ ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন আমি 50গৰাকী ব্যক্তিৰ দ্বাৰা বিশিষ্ট ব্যক্তিৰ দ্বাৰা আমি পতাকা 50খন পতাকা আমি উত্তোলন কৰোঁ। তাৰপিছত বৃক্ষৰোপণ, তাৰপিছত শ্ৰদ্ধাঞ্জলি, তাৰপিছত আমাৰ গুৰু পূজন। বিশেষকৈ তাৰমানে আটাইতকৈ ইণ্টাৰেষ্টিং যিটো নেকি অনুষ্ঠান সেইটোৱে হ'ল ছাত্ৰসকলে গুৰুসকলক পূজা কৰা যিটো নেকি অনুষ্ঠান, সেইটো আমাৰ আটাইতকৈ মনোগ্ৰাহ্য হৈছে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।